নমস্কাৰ ছাৰবিদসকল, আপোনালোকে যদিহে অসম চৰকাৰৰ অধীনৰ নাইবা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ যিকোনো বিভাগৰ চৰকাৰী কৰ্মচাৰী নাইবা পেঞ্চনাৰ, তেনেহ'লে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো খুবেই জৰুৰী। কিয়নো আপোনালোকৰ দৰমহা বৃদ্ধি সম্বন্ধে বিশেষকৈ আপোনাৰ থাম্বনেইলত যি দেখিছে অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন সম্পৰ্কীয় এক শেহতীয়া খবৰ প্ৰকাশ পাইছে। হয় ছাৰবিদসকল, আপোনালোকে ঠিকেই শুনিছে। য'ত এয়া চাওক, ভাৰতবৰ্ষৰ সকলো চৰকাৰী কৰ্মচাৰী পৰিষদে কৰ্মচাৰী সংঘই আপোনাৰ অষ্টম দৰমহা আয়োগৰ কমিটি গঠন কৰাৰ কাৰণে, আনহাতে অষ্টম দৰমহা আয়োগ 2026 সময়মতে গঠন কৰাৰ কাৰণে তেওঁলোকে পুনৰাই আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ লগতে বিত্তমন্ত্ৰী ডাঙৰীয়ালৈ তেওঁলোকে লিখিত আবেদন জনাইছে। আৰু কৰ্মচাৰীসকলে বাৰম্বাৰ চৰকাৰক জনাই দি আহি আছে যে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহাৰ প্ৰতি লক্ষ্য ৰাখি, মূল্য বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি, আনহাতে প্ৰতি 10 বছৰ অন্তৰালৰ প্ৰতি লক্ষ্য ৰাখি দৰমহাত সংশোধন কৰিব লাগে, মূল্য বৃদ্ধিলৈ চাই। আৰু সেয়েহে কেন্দ্ৰীয় চৰকাৰে যাতে সময়মতে আপোনাৰ 2024 আগে যাতে অষ্টম দৰমহা আয়োগৰ সেই কমিটিখন গঠন কৰে, যাতে সময়মতে 2 বছৰৰ ভিতৰত সেই প্ৰতিবেদন ছাবমিট কৰিব পাৰে। আনহাতে 2026 পৰাই যাতে সঁচা অৰ্থত কৰ্মচাৰীসকলে যাতে তেওঁলোকৰ দৰমহা বৃদ্ধি সহকাৰে মূল্য বৃদ্ধিৰ সৈতে যাতে তেওঁলোকে আপোনাৰ এই দৰমহা বৃদ্ধিৰ সেই লাভালাভখিনি ল'ব পাৰে। সেয়েহে কৰ্মচাৰীসকলে বাৰম্বাৰ আপোনাৰ প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীলৈ আপোনাৰ অনুৰোধ জনাইছে লিখিত আকাৰে। সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টোত নিশ্চয় লাইক দিব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো তথ্য সহকাৰে সকলোতে আগত পাবলৈ কৰ্মচাৰীসকলৰ পৰা প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।